ডিব্ৰুগড়ৰ একাংশ যুৱকক ৰামঠগন দিলে গুৱাহাটীৰ এজন ঠিকাদাৰে যুৱকসকলক জলসম্পদ বিভাগৰ কামত নিয়োজিত কৰিছিল ঠিকাদাৰজনে ঠিকাদাৰজনে লুটিলে প্ৰায় 1 কোটি টকা প্ৰাপ্য ধন বিচাৰি ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ মহানগৰী ঘৰ পালেহি ডিব্ৰুগড়ৰ যুৱকৰ দলটো ডিব্ৰুগড়ৰ লেজাই কলাখোৱা চেঁচা নৈৰ পথৰ নিৰ্মাণত নিয়োজিত আছিল যুৱকসকল 90% কাম কৰি বিভাগৰ পৰা ঠিকাদাৰ ভাস্কৰ বৰুৱাই সম্পূৰ্ণ ধন উলিয়াই লোৱাৰ অভিযোগ স্থানীয় যুৱকসকলক উপ ঠিকাদাৰ হিচাপে ভাস্কৰ বৰুৱাই কৰিছিল নিয়োগ সম্পূৰ্ণ কাম কৰি দিয়াৰ পিছতো উপ ঠিকাদাৰসকলক নিদিলে প্ৰাপ্য ধন প্ৰায় 1 কোটি টকা পাবলৈ আছিল উপ ঠিকাদাৰসকলে জানুৱাৰীৰ পৰা ঠিকাদাৰসকলক ধন দিম বুলি কৰি আহিছে প্ৰবঞ্চনা যাৰ পৰিপ্ৰেক্ষিতত বাসগৃহত উপস্থিত হয় এনেধৰণে প্ৰবঞ্চনা কৰা অভিযোগ উত্থাপিত হৈছে এজন ঠিকাদাৰৰ বিৰুদ্ধে এনেধৰণে 1 কোটি টকাৰ প্ৰবঞ্চনা কৰি লুটিলে এজন ঠিকাদাৰে জলসম্পদ বিভাগৰ কামত নিয়োজিত কৰিছিল একাংশ ঠিকাদাৰ উপ ঠিকাদাৰসকল প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ ইতিমধ্যে বাসগৃহত উপস্থিত হৈছে জলসম্পদ বিভাগৰ কামত নিয়োজিত কৰিছিল ডিব্ৰুগড়ৰ একাংশ যুৱকক হেউজপথৰ 4 নম্বৰ এপাৰ্টমেণ্টৰ শ্ৰী ভাস্কৰ বৰুৱা নামৰ ঠিকাদাৰজনে আমাৰ লেজাই কলাখোৱা মথাউৰি প্ৰায় ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা অঞ্চলৰ প্ৰায় 4 কিলোমিটাৰ মথাউৰি কাম তেখেতে নিবিদা লাভ কৰিছিলে তাৰ সূত্ৰে আমি তেখেতৰ লগত কথা পাতি কিছু অংশ 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ মথাউৰি কাম আমি মাটি কাম তেখেতৰ পৰা লৈছিলোঁ আৰু তেখেতে আমাক মৌখিকভাৱে এটা চুক্তি কৰিছিলে যেহেতু আমি গাঁৱৰ পৰিৱেশৰ পৰা এজন সৰু ঠিকাদাৰ তো তেখেতৰ লগত আমি কোনো মানে আইনী ব্যৱস্থা লৈ কিনি কোনো এগ্ৰিমেণ্ট কৰা নহ'ল তো মৌখিক চুক্তিমতে তেখেতৰ লগত আমি কিলোমিটাৰত 7,000 টকাকৈ পাৰ মিটাৰত 7,000 টকাকৈ আমি পইচা ধাৰ্য কৰি কিনি তেখেতৰ পৰা কাম লৈছিলোঁ কাম কৰাৰ পিছত আমি প্ৰায় 1 কিলোমিটাৰ কাম সম্পূৰ্ণ কৰিলোঁ সেই কাম সম্পূৰ্ণ কৰাৰ পিছত তেখেতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা যিখিনি পইচা পাবলগীয়া আছিলে তেখেতে পালে আমাক কোৱা হৈছিলে যে তেখেতে বিল পোৱা আমি কাম সম্পূৰ্ণ কৰি দিয়া 15 দিনৰ পিছত তেখেতে আমাক পাবলগীয়া পইচাখিনি দিব কাম যিহেতু আমি কাম কৰিলোঁ 15 দিন গ'ল 15 দিনৰ পিছত তেখেতে ক'লে যে মই পইচা পোৱা নাই পইচা পাই ডিপাৰ্টমেণ্টৰ পৰা বিল পালেহে আপোনালোকক পইচা দিব পাৰিম সেইকাৰণে আমি যেতিয়ালৈকে তেখেতে বিল নাপালে তেতিয়ালৈকে আমি ৰখিলোঁ বিল পোৱাৰ পিছত তেখেতৰ ওচৰলৈ অহাৰ পিছত আমি প্ৰায় আজি জানুৱাৰী মাহৰ 17 তাৰিখে তেখেতে বিল পালে 2026 চনৰ তো বিল পোৱাৰ পিছত আমি প্ৰায় 5বাৰমান তেখেতক যোগাযোগ কৰিবলৈ প্ৰয়াস কৰিলোঁ কিন্তু তেখেতে আমাক কোনো না আপোনাৰ আমাৰ ফোন কলৰ উত্তৰ দিয়ে না আপোনাৰ মানে